ওয়েলকাম টু জ্ঞানদীপ। আজি আমি স্টার্ট কৰিম প্রফিট আৰু লস যেটো চেপ্টার আছে নাইবা লাভ আৰু লোকসান যেটো চেপ্টার ইয়াৰ পার্ট 2 ভিডিও আৰু ইয়াৰ আগতে আমি পার্ট 1 ৰ যেটো ভিডিও এটা কৰিছিলো আৰু তাত আমি বেসিক টু হাই লেভেলৰ যিখিনি কনসেপ্ট আছিল সেইখিনি লোৱা হৈছিল আৰু তাৰ লগতে আমি কিছুমান কোৱেশ্চন এনসারও কৰিছিলো। যদি কাৰোবাৰ বেসিকৰ ওপৰত প্ৰবলেম আছে তেতিয়ালে তোমালোকে সেই ক্লাসটো কৰিবা আহিবা পার্ট 1 ৰ যেটো ভিডিও আছে তাৰ পিছত পার্ট 2 ভিডিও চালে তোমালোকে ধুনিয়াকৈ বুজি পাবা। কিন্তু তাৰ আগতে মই ক'ব বিচাৰো আমি যিমানখিনি কোৱেশ্চন চাই ডিসকাস কৰি আছো এইবিলাক কোৱেশ্চনে তোমালোকে ডাইৰেক্টলি এসআই বা এবি বা ইউবি এক্সামত তোমালোকে ডাইৰেক্টলি দেখা পাবা। আৰু সেই কাৰণে কৈছো যদি কোনোবাই এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু তোমালোকে যদি ভাবিছা যে তোমালোকৰ প্ৰিপাৰেচন জ্ঞানদীপৰ লগত কৰিব বিচাৰিছা তেতিয়ালে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিবা। আৰু মই এইখিনি কওঁ যে যিমানখিনি কোৱেশ্চন আমি ইয়াত ডিসকাশন কৰিম সেই কোৱেশ্চনখিনিটো এক্সামত তোমালোকৰ এক্স্যাক্টলি এনেকৈ দেখা পাবাই। লগতে সেইবিলাক কোৱেশ্চন কিদৰে এটা অতি সহজ এপ্ৰোচৰে আমি কৰিব পাৰো সেই বিষয়ে আমি আজি ডিসকাশন কৰিম। সো আজি আমি পলম নকৰো ভিডিওটো আৰম্ভ কৰো। কিন্তু তাৰ আগতে মই কৈছো যে সেই এপ্ৰোচ জানিবৰ কাৰণে বেসিক ক্লিয়াৰ হ'ব লাগিব আৰু তাৰ কাৰণে যদি কোনোবাই পাৰ্ট 1 ৰ ভিডিও চোৱা নাই তেতিয়ালে তোমালোকে পার্ট 1 ৰ ভিডিওটো চাই লবা যদি তোমালোকৰ কিছুমান প্ৰবলেম হয়। আৰু যাৰ কমপ্লিট আছে তোমালোকে ডাইৰেক্টলি এইটো ভিডিও স্টার্ট কৰিব পাৰা। ঠিক আছে। সো আজি আমি যে স্টার্ট কৰিম ইয়াৰ আগতে তোমালোকক কৰাইছিলো যে প্ৰফিট বা লস কি হয় এক্স্যাক্টলি কি হয় আৰু সিম্পল ভাষাত আমি সাধাৰণতে সকলোৱে জানো আৰু সেই বিষয়ে আমাক বুজাবৰ কাৰণে কাৰোৱে দৰকাৰ নাই। কিন্তু স্যাৰ আমি আগৰ ভিডিওত এটো এই কোৱেশ্চন কিটা কৰিছিলো আৰু মই কৈছো যে ইয়াত দুটা বাই ল্যাঙ্গুৱেজত তোমালোকে পাই যাবা আৰু এই কোৱেশ্চনটো আমি যোৱা ক্লাছত কৰা হৈছিল। কিন্তু আমি নেক্সট যেটো কোৱেশ্চন কৰিম এই কোৱেশ্চনটো আমাৰ ইয়াৰ পৰা স্টার্ট হ'ব সগে নহয় জানো। আৰু ইয়াৰ কোৱেশ্চনৰ মই স্টার্ট কৰাৰ আগতে মই কৈছো যে ইয়াৰ আগতে তোমালোকক মই কৈছিলো কি কৈছিলো স্যাৰ কি কৈছিল আপুনি যে মই কৈছো যে লাভ আৰু লোকসান যে চেপ্টাৰৰ যিমান বিলাক পার্সেন্টেজ আছে সেইবিলাক আমি ভগ্নাংশ বা ফ্ৰেকশনত কনভার্ট কৰিব লাগিব। উই হ্যাভ টু কনভার্ট ইনটু ফ্ৰেকশন। ঠিক আছে। সো আমি কি দৰে ফ্ৰেকশন বা ভগ্নাংশত কনভার্ট কৰিব পাৰো সো সেই বিষয়ে আমি আজি ডিসকাশন কৰিম। মই লাস্ট ক্লাসতো কৈছো যে স্যার 20% ৰ যেটো ভ্যালু স্যার 20% ৰ যেটো ভ্যালু হয় হেতু কি হয় মই কৈছিলো যে 20% ৰ ভ্যালু স্যার 1/5 হয়। স্যার কি দৰে হয় তোমালোকে গম পাইছিলা আৰু মই তোমালোকক এক্সপ্লেইন কৰিছিলো যে 20% মানে কি হয়। স্যার 20% মানে মই আগতে কৈছো যে পার্সেন্টেজ জিডাল আছে শতাংশৰ সাইন বা পার্সেন্টৰ জিডাল সাইন আছে সেই সাইনডাল যেতিয়া গুচি যায় স্যার তলত কি আহি যাব 100 কি আহিব স্যার ওকে 100 কি আহিব 100। যদি স্যার 100 আহে স্যার 0 0 ক্যান্সেল 2 ৰে এটা 1 টাইম 2 ৰে ইয়াত 5 টাইম স্যার আমি কি পাইছো ইয়াত স্যার 1/5 এইখিনি লৈ সকলোৱে ক্লিয়াৰ আছে। সো কিছুমান মই স্ট্যান্ডার্ড ফ্ৰেকশন ভ্যালু দিছিলো স্যার স্ট্যান্ডার্ড ফ্ৰেকশন ভ্যালু 25% মানে 1/4 33.33% মানে হৈছে স্যার 1/3 সো এনেকুৱা টাইপৰ 5% মানে 1/20 হয়। সো এই দৰে আমাৰ যিখিনি কিছুমান মোৰ স্ট্যান্ডার্ড কিছুমান তোমাৰ ভ্যালু দিয়া আছে যিমান বিলাক এক্সামত তোমালোকৰ সেই স্ট্যান্ডার্ড ফৰ্মুলাৰ পৰা ডাইৰেক্টলি কোৱেশ্চন সুধিব। তোমালোকে দেখা পাইছা যে বহুত 10% থাকে সো 10% মানে কিমান হ'ব 1/10। সো সেইখিনি মনত ৰাখিব লাগিব। 20% মানে স্যার কি হয় 20% মানে 1/5 হয় 25% 1/4 হয়। যদি এক্স্যাক্টলি সেইখিনি কথা মনত ৰাখা উইদিন সেকেন্ড আমি ইয়াৰ সলভ কৰিব পাৰিম। স্যার কি দৰে সলভ কৰিব পাৰিম তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব মাত্ৰ সামান্য ধৰণৰ কনসেপ্টৰ দৰকাৰ সেইখিনি মই তোমালোকক কৈছো। সো আজিৰ পৰা তোমালোকে মই যোৱা ক্লাছতো কৈছিলো যে স্যার লাভ বা লোকসান কাৰ লগত তুলনা কৰা হয় তোমালোকে কবা যে স্যার লাভ যদি কাৰোবাৰ লাভ হয় মানে স্যার কাৰোবাৰ যদি প্ৰফিট হয় স্যার লাভ হ'ব মানে স্যার কি হ'ব প্ৰফিট হ'ব। স্যার যদি কাৰোবাৰ প্ৰফিট হয় নাইবা লাভ হয় বা স্যার কাৰোবাৰ যদি স্যার লোকসান হয় ওকে কাৰোবাৰ যদি লোকসান হয় কিন্তু স্যার লস হয় তেতিয়ালে বা লাভ হলে এই গোটেইবিলাক কাৰ লগত তুলনা কৰা হয় তুমি কি কবা যে স্যার মই এটা এক্সাম্পল যদি কওঁ যে মই এটা কলম 10 টকাত কিনি আনিছো মই তাক 8 টকাত বেচি দিছো। ঠিক আছে। সো 10 পিছত কিনিছো 80 পিছত মই তাক কি কৰিছো সোল কৰি দিছো। যদি মই বেচি দিও তেনেকৈ তেতিয়ালে স্যার মোৰ কিমান টকা লোকসান হ'ব। এতিয়া মই যে লোকসানৰ আধাৰটো লৈছো যে মই কম্পেয়াৰ কাৰ লগত কৰিছো স্যার মই কম্পেয়াৰ কৰিম সদায় কষ্ট প্ৰাইজৰ ওপৰত মই কিনোতে কিমান টকাত কিনিছিলো। সিম্পল তোমালোকে নরমালি ভাবা এইখিনি কথা যে মই কিনোতে কিমান টকাত কিনিছিলো স্যার মই সেইটোৰ ওপৰতে মই কি কৰিম যে সেইটোৰ ওপৰতে স্যার মই কি কৰিম কম্পেয়াৰ কৰিম। মানে কম্পাৰিজন তো সদায় আমাৰ কি হয় কষ্ট প্ৰাইস বা ক্ৰয় মূল্যৰ লগত কৰা হয়। এইখিনি সকলোৰে ক্লিয়াৰ আছে স্যার আপুনি ঠিকে কৈছে যেতিয়া মই লাভৰ শতাংশ লিখিম
স্যার লোকসানৰ শতাংশ লিখিম অলসো মই 20% লিখো বা 10% লিখো যিয়ে নিলিখো কিয় সদায় উইল কম্পেয়াৰ উইথ হোৱাট উইল কম্পেয়াৰ উইথ কষ্ট প্ৰাইচ বা আমি কষ্ট প্ৰাইচ বা ক্ৰয় মূল্যৰ লগতে তুলনা কৰো সো এতিয়া যদি ক্ৰয় মূল্যৰ লগত স্যাৰ তুলনা কৰো স্যাৰ ইয়াৰ মানে আপুনি এইটো ক'ব বিচাৰিছে নেকি যে যদি আপুনি 20% লিখিছে মানে স্যাৰ আমি লিখিছো 1/5 স্যাৰ ইয়াৰ মিনিংটো কি মই যদি এক ফ্ৰেকশনত লিখিছো আজিৰ পৰা এখিনি একদম সিম্পল তোমালোকে মনত ৰাখিবা ঠিক আছে আজিৰ পৰা তোমালোকে এইটো মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট হয় যদি আজিৰ পৰা তোমাৰ লাভৰ শতাংশ দিয়া থাকে ঠিক আছে লাভৰ শতাংশ ধৰা 20% লাভ 20% মই 20% লাভ এটা 20% লাভ মানে স্যাৰ আজিৰ পৰা মনত ৰাখিবা 20% মানে তো আমি ভগ্নাংশত লিখিলো 1/5 আমি ডাইৰেক্ট মনত ৰাখিম এক্সামৰ কাৰণে ঠিক আছে এতিয়া লাভ বা লোকসান কাৰ লগত তুলনা কৰা হৈছে স্যাৰ লাভ বা লোকসান সদায় কাৰ লগত তুলনা কৰে ক্ৰছ প্ৰাইস নাইবা ক্ৰয় মূল্যৰ লগত স্যাৰ যাৰ লগত তুলনা কৰে আমি ভগ্নাংশ মানে কি হয় স্যাৰ ভগ্নাংশ মানে আকৌ কি হয় তোমালোকে মাইন্ড কৰা যেতিয়া আমি কও যে আমি লিখো এনেকে এক্সামত যে স্যার এটু স্যার ইয়াৰ মিনিংটো কি স্যার মই এখৰ ভিতৰত 2 পাইছো ইয়াৰ মিনিংটো হৈছে কি স্যার আমি যেতিয়া তোমালোকে মাৰ্ক পাইছিল আগতে যে সকলোৱে আমি মাৰ্ক যেতিয়া পাইছিলো সো এটা মই একেবাৰে মিনিমাম মাৰ্কে লৈছো জাস্ট একেবাৰে ম্যাক্সিমাম মাৰ্ক যেতে লোৱা নাই যাতে কোনোবাই ভাবে বাস 90 পাইছে মইতো স্যার ম্যাথছত বহুত উইক আছিলো সামথিং বেলেগ সাবজেক্টত বহুত উইক আছিলো 2 পাইছো 3 পাইছো সো খেনেকুৱা ভাইব কোনো নালাগে সো ইয়াত কি কৈছো যে স্যার ইয়াত মই যে আগতে যেতিয়া এনেকৈ লিখিছিল সো 2/100 মানে ইয়াৰ মিনিংটো কি যে মই 2 পাইছো কাৰ তুলনাত 100ৰ তুলনাত ইয়াৰ মিনিংটো হৈছে যে যেতিয়া আমি ভগ্নাংশ এটা লিখো তলত লিখা সংখ্যাটোৱে যে লগত তুলনা কৰা হয় যে ইমানৰ ভিতৰত কিমান হৈছে সো ঠিক একেদৰে যেতিয়া মই ইয়াকো ভগ্নাংশত লিখিম আৰু মই কৈছো সদায় আমি লাভ বা লোকসান কাৰ লগত তুলনা কৰিম স্যাৰ ক্ৰয় মূল্যৰ ওপৰত সো আজিৰ পৰা মনত ৰাখিবা যে যদি আমাৰ তল যিটো সংখ্যা হ'ব আমি ভগ্নাংশত প্ৰকাশ কৰাৰ পাছত সেইটো তলৰ সংখ্যাটো কি বুলি কম স্যাৰ ক্ৰয় মূল্য বুলি মই কম স্যাৰ ইয়াত ক্ৰয় মূল্য মানে কি হয় কষ্ট প্ৰাইস কিমান আছে স্যাৰ ইয়াত ক্ৰছ প্ৰাইস আছে স্যাৰ তলৰ সংখ্যাটো কি 5 এতিয়া তোমালোকে মোক কোৱা যে 20% লাভ হৈছে ই কিমান পাইছে 2 পাইছে পৰীক্ষাত নম্বৰ পাইছে ঠিক আছে তিৰে 20% লাভ হৈছে আৰু আজিৰ পৰাই যদি লাভ হয় ওপৰত তো কি বুজাব লাভ মানে প্ৰফিট কি বুজাব স্যার প্রফিট এতিয়া তোমালোকৰ এখিনি সকলোৰে ক্লিয়াৰ আছে যদি লোকসান হয় স্যার 1 টকা লোকসান মানে ইয়াৰ পৰা যদি ভগ্নাংশত আমি প্ৰকাশ কৰো সো তোমালোকে সকলোৱে স্কিপ নকৰাকৈ যদি ভালকৈ চোৱা এই 5 মিনিট 10 মিনিটৰ যিখিনি আমাৰ কনসেপ্ট আছে তাৰ পিছত প্ৰফিট লছৰ তোমাৰ কোনো ধৰণৰ কোৱেশ্চনত তোমাৰ কনফিউজন নহয় জাস্ট মই তোমাক সেইখিনি ক'ব পাৰো আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে বা আমাৰ জ্ঞানদি বলক প্ৰিপাৰেচন কৰিবৰ কাৰণে মই পিছত কম বাৰু সো আগতে আমি কনসেপ্টটো ক্লিয়াৰ কৰি লও যে লাভ যদি আমাৰ কি আছে প্ৰফিট যদি আমাৰ 1 টকা হৈছে মানে লাভ থাকিলে স্যার ওপৰটো কি বুজাব লাভ বা লোকসান তাক সদায় তুলনা কৰো সিপি লগত মই আগতে কৈছো সিপি মানে কি কষ্ট প্ৰাইস মানে ক্ৰয় মূল্যটো মানে কিনা দাম মই যিমান টকাত কিনি আনিম হেতুকৈ কিনা দাম সো মোৰ কিনা দাম স্যার সিপি কিমান 5 টকা আৰু মোৰ লাভ যেটো হৈছে 20% যে ওপৰটো লাভ বুজাইছে সো এখিনি তো সকলো ক্লিয়াৰ সো মই যদি কোৱেশ্চনটোত কিবা লিখো যে স্যার সিপি মানে স্যার 5 বুলি লিখো কাৰোবাৰ কিবা আপত্তি আছে নেকি তোমালোকে ক'ব স্যার নাই কিয় স্যার ইয়াত তলত কষ্ট পাইছে বুজাইছে এতিয়া লাভ কিমান বুজাইছে স্যার লাভ কি টকা আছে 1 টকা তেতিয়ালে বেচা দাম কিমান হ'ব এটা তোমালোকে যদি ভাবা স্যার বেচা দাম কিনা দাম সেইটো বাদ দিয়া তুমি 5 টকাত বস্তু এটা কিনিছা তোমাৰ লাভ 1 টকা হৈছে তুমি কেই টকাত বেচিছা স্যার এটা সিম্পল এইবিলাক কি কিবা আনা টাইম পাস কৰিবৰ কাৰণে কেই টকাত বেচিছা 6 টকাত বেচিছা কাৰণ তোমাৰ লাভটো তোমাৰ কিনা দামৰ লগত যোগ হৈ থাকিব তাৰ পিছত বেচা দাম আহে সো আমি ফৰ্মুলাটো এটা ইউজ কৰিব নালাগে যে বেচা দাম = কিনা দাম যোগ লাভ সো সিম্পল আমি ভাবিব পাৰো তাৰ লাভ কিমান হৈছে 1 টকা যদি হয় তাৰ এসপি মানে স্যার সুপ্ৰিনটেন্ডেন্ট অফ পুলিশ নহয় স্যার এসপি মানে হৈছে সেলিং প্রাইস স্যার সেলিং প্রাইস তাৰ কিমান হয় স্যার সেলিং প্রাইস বা তাৰ যেটো বেচা দাম হ'ব কিমান হ'ব স্যার 5 + 1 মানে লিখিব না লাগে = 6 মানে আমি ডাইৰেক্ট 6 লিখিম কিমান হল স্যার 6 সো আজি পৰা মই কৈছো প্ৰথম কনসেপ্ট কাৰণে মই অলপ লাহে লাহে কৈছো সো আজি পৰা যদি পার্সেন্টেজটো আছে ফ্ৰেকশনত কনভাৰ্ট তলটো সিপি ওপৰটো লগত যোগ কৰিলো পাছৰ লগত এক যোগ কৰিলে এসপি ৰাইট কমপ্লিট ওকে স্যার কমপ্লিট সকলোৰে কমপ্লিট হৈছে স্যার কমপ্লিট হৈছে এতিয়া এনেকুৱা ধৰণৰ মই কোৱেশ্চনটো লৈ আগুৱাই যাম স্যার এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবৰ কাৰণে স্যার মই কিমান সমস্যা পাও
So what is the selling price of an item worth of risk 400 at the profit of 20%? So English ত এটো দিয়া আছে, D number option তো নাই ইয়াত। So আসামিছত কি দিয়া আছে? So আসামিছ মে এই দিয়ে 400 টকাৰ এটা বস্তু 20% লাভত বিক্ৰী কৰিলে বিক্ৰী মূল্য কিমান? এটা চোৱা বস্তুৰ দাম কিমান আছে স্যাৰ? 400 টকা। মানে স্যাৰ এটো সিপি দিয়া আছে নে এসপি দিয়া আছে? তোমালোকৰ স্যাৰ সিপি দিয়া আছে। আমি ইমান ভাবিব নালাগে। কিমান দিয়া আছে? সিপি। কিমান দিয়া আছে স্যাৰ? 400 টকা। এতিয়া মই স্যাৰ এক 400 টকা বনাবৰ কাৰণে স্যাৰ মই এক 400 টকা বনাবৰ কাৰণে কি কৰিম? সিপি কিমান দিয়া আছে স্যাৰ? 400। মানে মই মোৰ মতে পাস পাইছো, কিন্তু ইয়াতে কিমান কৈছে যে 400 হয়। কিমান হয়? 400। এতিয়া পাসৰ লগত কি পূৰণ কৰিলে আমি স্যাৰ 400 ৰেচিওত আহিলো। মই যদি অনুপাতৰ কোনো ভিডিও চোৱা নাই চাব পাৰা তোমালোকে। সো আমি ৰেচিওত আমি কেনেকৈ কৰো? স্যাৰ যদি মই ইয়াৰ পাসৰ লগত 80 পূৰণ কৰো তেতিয়ালে মোৰ এক্সাক্ট সংখ্যাটো পাম না নাই? তাৰ মানে আমি অনুপাতত ওলাইছো এটো 5 আৰু 6 আৰু অনুপাতটো জানাই তোমালোকক আমি কেনেকৈ কৰো। সো আমি কৈছো যে ইয়াত 400 টকাৰ বস্তু এটা আছে, তুমি 20% লাভ কৰিছা, মানে 6 টকাত বেচিছা। এতিয়া চোৱা এতিয়া কৈছে, কিন্তু কোৱেশ্চনটোত কৈছে যে নহয় 5 টকা নহয়, তুমি কি ধৰিছা? এক্সাক্ট 400 টকাত বস্তুটো কিনিছে। মই বলো ঠিক আছে। সো অনুপাতত 5 ৰ লগত কি পূৰণ কৰিলে 400 পাম? তোমাৰ 5 ৰে 400 হৰণ কৰিব লাগে। ঠিক আছে, নিয়মটো এনে 5 ৰে আমি 400 হৰণ কৰিলে কি পাম? সো 5 ৰে 400 হৰণ কৰিলে 80 পাম। দিস ইজ আ কল ম্যাজিক নাম্বার। এই নাম্বাৰটো তুমি যতে পূৰণ কৰা তুমি এক্সাক্ট ভ্যালু পাবা। এটা স্যার কি লাগে আমাক? স্যার আমাক কিনা দাম নালাগে নহয়, দিয়াই আছে। আমাক বেচা দাম লাগে। বেচা দাম মানে কি স্যার? এসপি। স্যার মানে 6 ৰ লগত আমি কি পূৰণ কৰিম স্যার? 80। কাৰণ ইয়াৰ লগত যদি 80 পূৰণ কৰিছো মানে 80 হৈছে ম্যাজিক নাম্বাৰ, তেতিয়ালে ইয়াৰ লগত 80 পূৰণ কৰিলে যদি আমি এক্সাক্ট নাম্বাৰটো পাইছো, মানে ইয়াৰ লগতো অনুপাতৰ লগত এক্সাক্ট মানে 80 পূৰণ কৰিলে এক্সাক্ট নাম্বাৰটো পাই যাম। মানে স্যাৰ আমাৰ এসপি কিমান হ'ল বেচা দাম? স্যাৰ 480। তোমালোকে কোৱা, মই কওঁতে ইমানখিনি সময় লৈছো। নেক্সট যেতিয়া কোৱেশ্চন তোমালোকে কৰিবা স্যাৰ উইদাউট তোমালোকে পেন এণ্ড পেপাৰ এইটো কোৱেশ্চন কৰিব পাৰা। উইদিন 15 সেকেন্ড তোমালোকে কৰিব পাৰা। আৰু এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক কনফিউজিং হয় কেতিয়াবা তোমাক বেচা দাম দিয়া থাকিব, লাভটো দিয়া থাকিব বা লোকচান দিয়া থাকিব, তুমি ভাবিবা মোক উলাও কেনেকৈ? উইদিন 15 সেকেন্ড কৰিব পাৰিবা। আৰু যদি তোমালোকৰ এই ট্ৰিক্সটো ভাল লাগিছে তেতিয়ালে তোমালোকে যিমান পাৰা এতিয়া যদি কাৰোবাৰ ইংলিছৰ ক্ষেত্ৰত চাব বিচাৰা তেতিয়ালে ইংলিছতো আছে। সো ইংলিছতো এক্স্যাক্টলি হয়। সো কোৱেশ্চনটোৰ এনসাৰটো মই হেই লিখিছো এসপি সিপি। সো কাৰো যদি প্ৰবলেম হয় তেতিয়ালে জনাব পাৰা। সো নেক্সট কোৱেশ্চনটো আছে কি চোৱা। সো নেক্সট কোৱেশ্চনটো আছে 600 টকাৰ এটা বস্তু 15% লাভত বিক্ৰী কৰিলে লাভৰ পৰিমাণ কিমান হ'ব? সো এগেইন তুমি কি কৰিব পাৰা? ইংলিছটো চাই ল'বা। ওকে, হোৱাট ইজ দ্য প্ৰফিট? এতিয়া নেক্সট কোৱেশ্চনটো তোমালোকে পজ কৰি কৰিব পাৰা, আৰু পজ কৰি পেলাই কৰিবাই তোমালোকে, মই সেইখিনি জানো, আৰু তোমালোকৰ এনসাৰটো এক্স্যাক্টলি ওলাব। সো হোৱাট ইজ দ্য প্ৰফিট অফ এন আইটেম ওয়ার্থ অফ 600 ইজ সোল্ড এট 15% প্ৰফিট? সো 15% প্ৰফিটত যদি বস্তু এটা সোল্ড কৰা হয় তেতিয়ালে কিমান তাৰ লাভৰ শতাংশ হ'ব? ইয়াতো ডি অপশনটো নাই। ঠিক আছে, সো আমাক অপশন নালাগে, সেইকাৰণে গম পাইছে চাগে। সো আমাৰ কিমান শতাংশ ইয়াত কি হৈছে? প্ৰফিট হৈছে। সো তোমালোকে অসমীয়াটো চোৱা। সো কিমান শতাংশ আমাৰ লাভ হৈছে? সো 15% লাভ। মই আগতে কৈছো ইয়াৰো মই এক্স্যাক্টলি ফ্ৰেকশন ভ্যালু দিয়া আছে। সো এইবিলাক হৈছে স্ট্যান্ডার্ড ফ্ৰেকশন ভ্যালু, ইয়াৰ বাহিৰত স্যাৰ নাহে, এটো কনফার্ম। এতিয়া তুমি যদি ইমান ইয়াৰ বাহিৰত যদি নাহে এক্সাক্ট ফ্ৰেকশন ভ্যালু কাৰোবাৰ যদি মনত নাই, কি মানে বাই চান্স পাহৰি গল, তেতিয়ালে তাৰ তাত কি হ'ব 15 বা 100, কাৰণ পার্সেন্ট গুছালে 100 আই যাব। স্যার আমাৰ ইয়াত 5 এৰে কিমান যায়? তলে ওপৰে সেম নাম্বাৰে হৰণ কৰিব লাগিব। যদি 5 এৰে ইয়াত কিমান 3 টাইম, আৰু 5 এৰে স্যার ইয়াত কিমান টাইম? 20 টাইম। সো ইয়াৰ এনসাৰটো আমাৰ কি হ'ব? 3/20। মানে আমি যদি ইয়াক ভগ্নাংশত প্ৰকাশ কৰো তেতিয়ালে ইয়াৰ নামটো কি হ'ব? 3/20 হ'ব। একদম যদি কাৰোবাৰ এইটো ফ্ৰেকশন ভ্যালুটো মনত আছে আৰু সকলো থাকিব লাগিব, উইদিন সেকেন্ড আমি কি লিখিম? স্যার 3/20। স্যার লাভ হৈছে নে লোকসান হৈছে? তোমালোকে ক'ব স্যার লাভ হৈছে। স্যার লাভ যদি হয় তলৰটো কি হ'ব স্যার? একদম স্যার আপুনি ক'ব স্যার আপুনি লিখিব নালাগে, আমি লিখিম। এটা সেইটো হৈছে 20। স্যার যদি লাভ হয় ওপৰটোৰ লগত কি? স্যার লাভ হলে ওপৰটোৰ লগত যোগ, কাৰণ 3 টকা তাৰ লাভ হৈছে, তাৰমানে এসপি মানে স্যার কিমান? 23। তাৰমানে স্যার এতিয়া কোৱেশ্চনটোত আহো আমি। আমাৰ অনুপাতত ওলাই লৈছো স্যার 600 টকাৰ এটা বস্তু, 600 টকাৰ বস্তু মানে কি স্যার? A20, কাৰণ সিপি টু কোৱেশ্চনত দিয়া আছে কিমান? 600। সো 20 ৰে হৰণ কৰিলে কিমান হ'ব? সো তোমালোকে 20 ৰে হৰণ কৰিব পাৰা, নাইবা 20 লগত কি পূৰণ কৰিলে 60 পাম। সো ইমান ভাবিব নালাগে, ডাইৰেক্ট হৰণ কৰি দিয়া। সো 0 0 কেনসেল, উই উইল গেট 30। সো আমি কি পাম? স্যার 30 পাম, 30 পাম। সো এতিয়া মই কৈছো 30 স্যার কি নাম্বাৰ? সো এটো স্যার ম্যাজিক নাম্বাৰ হয়। কি নাম্বাৰ হয়? ম্যাজিক নাম্বাৰ। সো ম্যাজিক নাম্বাৰটো আমি কি কৰিম?
আমাক যতে পূৰণ কৰে এক্সাক্ট নাম্বাৰ পাম সো আমি ইয়াত পূৰণ কৰিম স্যাৰ ইয়াত পূৰণ কৰিলে মুখে মুখে কিমান হ'ব 9 ইয়াত মুখে মুখে কিমান হ'ব 6 আৰু স্যাৰ ইয়াত কি হ'ব 0 সো 690 উইল বি কারেক্ট আনসার কিন্তু এটা অপশনত ভুল আছে আৰু যেটো মই যেটো কৈছো তেতিয়ালে লাভ আচ্ছা ঠিক আছে এতিয়া স্যাৰ আমাক কোৱেশ্চনটো এসপি উলিয়াব দিয়া নাই কি উলিয়াব দিছে এটা স্যার তোমালোকে কি কৈছে লাভৰ পৰিমাণ উলিওৱা একদম সিম্পল এইখিনি তো সকলোৱে বুজি পায় স্যার মোৰ কিনা দাম কিমান আছিল 600 টকা বেচা দাম স্যার কিমান 690 স্যার লাভৰ পৰিমাণ উলিয়াব দিছে এতিয়া মই ক'ব লাগিব নেকি স্যার এইটো কোৱেশ্চন নেকি স্যার লাভৰ পৰিমাণ কিমান হ'ব স্যার 90 रुपीस সো ইয়াতে মই ফৰ্মুলা কেতিয়া ইউজ নকৰো কিনা দাম মাইনাস বেচা দাম মাইনাস কিনা দাম সো সেইবিলাক ভাবিব নালাগে তুমি এটা বস্তু আনিব গৈছা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে সিম্পল ভাবা স্যার মই 600 টকা দিছো তেতিয়া মাত্ৰ খাবা ইমান কম দামী বস্তু দিলে সো স্যার 600 টকা মই স্যার কিনিছো আৰু স্যার মই 690 টকাত বেচিছো মানে কিয় বেচিছো ব্ৰেকআপ হোৱাৰ পিছত বেচিছে চাগে আনি পেলাই ঠিক আছে এতিয়া যদি মোৰ স্যার লাভ হৈছে স্যার লাভ কিমান হৈছে মোৰ 90 रुपीस হৈছে কিমান হৈছে স্যার মোৰ 90 रुपीस হৈছে একদম সিম্পলতকৈ সিম্পল হৈছে স্যার তোমালোকে কবা যে স্যার আজি পৰা এই কোৱেশ্চন গিটাৰ এনসাৰ আপুনি ক'ব নালাগে গপা গপ মই স্যার এনসাৰ কম ৰাইট সকলোৰে ক্লিয়াৰ আছে সো যদি ক্লিয়াৰ আছে সো সকলোৱে কি কৰিব লাগিব তেতিয়ালে এইটো চোৱা এইটো কোৱেশ্চন তোমালোকে কৰিবৰ কাৰণে পজ কৰিব পাৰা তাৰ আগত মই সো সিম্পল কোৱেশ্চন আছে এই কোৱেশ্চন বিলাক আমাৰ এপৰ ভিতৰৰ পৰা উঠোৱা আছে স্যার এপৰ কথা কৈছে যিবিলাক ষ্টুডেন্টে নতুনকৈ ভিজিট কৰিছে স্যার এনেকুৱা তোমালোকে প্লে ষ্টৰত সাৰ্চ কৰিলে এনেকুৱা টাইপৰ আইকনৰ এটা এপ পাবা যেটো জ্ঞানদীপ এপ হয় যেটো আমাৰ জ্ঞানদীপৰ পাৰ্সোনেল এপ হয় আৰু ইয়াত তাত এনেকুৱা কোৱেশ্চন বিলাক দিয়া আছে অসম পুলিচৰ এবি আৰু ইউবিৰ কাৰণে প্ৰতিটো এক্সামৰ সিলেবাস আৰু লেভেল অফ মানে কি হয় লেভেল বিলাক বেলেগ বেলেগ হয় নহয় এতিয়া তোমালোকে কবা এতিয়া মই যোৱা ক্লাছতো কৈছো যে কিছুমানে এনেকুৱা আছে এটাই কোৱেশ্চন প্যাটাৰ্ন বনাইছে এবি এলো হেতুতে সেল কৰে ইহতে ইউবি এলো সেল কৰে স্যার বেলেগ বেলেগ এক্সাম আইলো সেল কৰে এটা কেনেকুৱা হলে স্যার সবৰে স্যালাৰি একে হ'ব লাগিছিল এপিএসসি এসআই ডিএসপি সবৰে স্যালাৰি একে নেকি যদি এক্সামৰ লেভেল বেলেগ বেলেগ সো তোমালোকে সেই লেভেলৰ কোৱেশ্চনো পঢ়িব লাগিব তো আৰু কিছুমানৰ ক্ষেত্ৰত মই এটা কথা বুজি নাপাও যে কিছুমানে যে একচুয়ালি মক টেষ্ট অকল তোমালোকে পারচেজ কৰা তেতিয়ালে ইয়াৰ লজিকটো কি হয় মক টেষ্ট পারচেজ কৰা কিতাপ এখন পারচেজ কৰা সেম থিং একো ধৰণৰ ডিফাৰেন্স নাই মাত্ৰ তুমি কিছুমানৰ মানে মোবাইলৰ স্ক্ৰিনটোৰ প্ৰতি এট্ৰাকচন থাকে হিয়তা পঢ়িব পাৰে কিন্তু তুমি ম্যাথছটো তাতে মক টেষ্টত কি কৰিবা তুমি মক টেষ্ট লগাবা নে তোমাৰ ম্যাথছ লাগিব শিকিব যদি তুমি প্ৰিপাৰেচন কৰা ষ্টুডেন্ট হয় তোমাক ৰিজনিং নে কিতাপত দিয়া থাকিলে তুমি বুজি পাবা নে তোমাক বুজালে বুজি পাবা সো মই ভাবো যে তোমালোকে যদি এনেকুৱা এপৰ লগত জড়িত হোৱা যত তোমালোকৰ ক্লাसेसবোৰ হয় একেবাৰে অথেন্টিক ক্লাছবোৰ হয় তোমালোকৰ এক্সামত যেনেকুৱা ক্লাছ বিলাক হয় তেনেকুৱা এপৰ লগত তোমালোকে জড়িত হ'ব লাগে সো আমাৰ জ্ঞানদীপটো অসম পুলিচৰ এবিইউবিৰ কাৰণে সো তেনেকুৱা ভাবে ডিজাইন কৰা হৈছে সো অলসো মানে এসআই তোমালোকে মক টেষ্ট পাবা কিন্তু তাৰ ক্লাसेस আমি স্টার্ট কৰা নাই কিন্তু মই ৰিলেটেড কৰি এনেকুৱা টাইপৰে তোমাৰ এসআই এক্সামৰ লেভেলৰ ম্যাথছটো ইমান হাৰ্ড নহয় ঠিক আছে জিকে লেভেলটো অলপ তোমালোকে ভালকে পঢ়িব লাগিব ক্লাস 9 10 ৰ এনসিইআৰটি বুক এতিয়া যদি তোমালোকে বিচৰা যে স্যার আমাৰ মক টেষ্টটো লাগিবই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো লাগিবই তাৰ লগতে মক টেষ্টত থকা ম্যাথছ আৰু ৰিজনিং ইংলিশ সব সলিউশনো লাগিব তেতিয়ালে তোমালোকৰ কাৰণে এইটো স্যার ভাল প্ল্যাটফৰ্ম আদাৰৱাইজ তুমি মক টেষ্ট দি থাকা স্যার মই এইটো কোৱেশ্চন বুজি পাম মই কোৱেশ্চনটো দেখা পাইছো কেনেকুৱা কোৱেশ্চন হাজাৰ আছে কিতাপত তুমি গুগল সার্চ কৰিলে হাজাৰ ফ্ৰীতে পাবা কিন্তু ঘটনাটো হৈছে মানুহে মক টেষ্ট এই কাৰণে বিচাৰে যে যাতে স্যার মোক ভিডিও সলিউশন লাগে মোক লাইভ ক্লাস লাগে আৰু সেই লাইভ ক্লাসৰ ফেসিলিটি তোমালোকে সম্পূৰ্ণভাৱে আমাৰ জ্ঞানদীপ এপৰ পৰা ল'ব পাৰিবা কিন্তু আমাৰ লাষ্ট যেটো আছে লাষ্ট ডেট আছে সেইটো 7 জানুৱাৰী আৰু 7 জানুৱাৰীৰ পিছত আমাৰ এপটোত নতুন যে লাইভ ক্লাসৰ কাৰণে আমি লৰাছলি নলও যদি কোনোবা এনৰোল হ'ব বিচৰা প্ৰথমটো তোমালোকে এপটো ডাউনলোড কৰিবা তাৰ পিছত স্যার কি কৰিম তাৰ পিছত তোমালোকে এটা আমাৰ অফাৰ চলি আছে আৰু 7 জানুৱাৰীলৈ এগেইন থাকিব স্যার এতিয়াটো প্ৰাইসটো গলে তোমাৰ 349 তোমালোকে কবা স্যার 99 টকাত পিডিএফ পাই মই হেতুটো কৈছো মই পিডিএফ নহয় আমি লাইভ ক্লাসৰ কাৰণে তোমালোক কৈছো মক টেষ্টৰ কাৰণে কৈছো ইম্পৰ্টেন্ট মেটেৰিয়েলছৰ কাৰণে কৈছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ কাৰণে কৈছো আৰু যদি পিডিএফ দিব লাগিলে মই 99 টকা 9 টকাত বেচিলো ঠিক আছে কিন্তু ইমানখিনি কৰাৰ পিছত তাৰ পিছত লাইভ ক্লাস ডেইলি তোমালোকে লাইভ ক্লাস পাবা আপ টু এক্সাম আৰু সেইখিনি বিনিময়ত মাত্ৰ 349 টকা তোমালোকৰ পৰা চাৰ্জ কৰা হৈছে তাতেও অফাৰ আছে 2-3 দিনৰ ভিতৰত যদি তোমালোকে কোৰ্সটো লোৱা আৰু এটা কোড আছে হেতু হৈছে স্যার জিটু পুলিশ স্যার এই কোডটো যদি ইউজ কৰা
তেতিয়াহ'লে তোমালোকৰ 349 সলনি প্ৰাইচটো 249 হ'ব কিন্তু এই অফাৰটো কেতিয়া বন্ধ হয় মই নাজানো কিন্তু তাৰ আগত তোমালোকে যিমান পৰা যদি তোমালোকে ভাবিছা যে স্যাৰ মই ম্যাথছৰ প্ৰবলেম আছে মোৰ ৰিজনিংৰ প্ৰবলেম আছে এটো গ্যাৰান্টি জ্ঞানদীপৰ তৰফৰ পৰা মই তোমালোকক দিব পাৰো কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ উইদাউট কোনো ধৰণৰ সমস্যা নোহোৱাকৈ তোমালোকে তোমালোকৰ প্ৰিপাৰেচন কৰিব পাৰিবা কাৰ লগত জ্ঞানদীপৰ লগত আৰু ইয়াৰ বাহিৰত একো মেটেৰিয়েল তোমালোকে বেলেগকে পঢ়িব নালাগে না স্যাৰ মক টেষ্টৰ কাৰণে মই পিডিএফৰ কাৰণে বেলেগ নোটছ লম কিতাপৰ কাৰণে বেলেগকে কিনিম একো দৰকাৰ নাই তোমালোকে ক্লাसेसও পাবা পিডিএফ নোটছও পাবা মক টেষ্টও পাবা গোটেইখিনি अवेलेबल আছে যিখিনি এটা ষ্টুডেন্টৰ এক্সাম পাস কৰিবৰ কাৰণে দৰকাৰ হয় সো মই ইয়াৰ ওপৰত বহু বিশেষ নকওঁ সো এই কোৱেশ্চনটোৰ এনসাৰটো সকলোৰে হৈছে আৰু এইটো কোৱেশ্চনৰ মই এনসাৰ মানে ইয়াৰ আগত কৈ দিছিলো যে স্যাৰ কেনেকৈ আমি সহজ এপ্ৰোচৰে কৰিব পাৰো মই আগতে কৈছো যাৰ কনসেপ্ট ক্লিয়াৰ নাই এটা মই তৎক্ষণাত লিখি দিম তোমালোকে যদি কোনোবা বুজি নোপোৱা তাৰ পাছত তেতিয়ালে তোমালোকে গম পাবা যে তোমালোক পাৰ্ট 1 ৰ ভিডিওটো দৰকাৰ ক্ৰয় মূল্য মানে স্যাৰ কিমান 500 বিক্ৰী মূল্য স্যার একদম এসপি মানে কিমান স্যার 600 স্যার লাভ কেই টকা আছে লাভটো হৈছে প্ৰফিট কিমান প্ৰফিট মানে লাভ কিমান হৈছে স্যার 100 টকা আছে ইয়াত আৰু লিখিব দৰকাৰ নাই এটা মই কৈছো লাভৰ শতাংশ হাৰ তোমালোক কৈছিলো স্যার লাভৰ শতাংশ বা লোকসানৰ শতাংশ মানে কি স্যার লাভৰ শতাংশ বা লোকসানৰ শতাংশ মিনিংটো এটো স্যার যদি মই লাভৰ শতাংশ উলিয়াব লাগে নাইবা স্যার মই লোকসানৰ শতাংশ উলিয়াব লাগে তেতিয়ালে মোৰ লাভৰ শতাংশৰ মিনিংটো আছিল স্যার out of 100 মানে কি out of 100 স্যার মানে কি যেতিয়া কস্ট প্রাইস মানে যদি কিনা মূল্য 100 হয় বা ক্ৰয় মূল্য 100 হয় তেতিয়ালে তোমাৰ লাভ কেই টকা হলই কিটুকে কয় লাভৰ শতাংশ হয় স্যার ইমান ক'ব নালাগে ক্ৰয় মূল্য মানে সিপি নেকি কিনা দাম সো যদি হয় মই 100 কৰিবৰ কাৰণে কি এৰে পুৰা হৰণ কৰিম স্যার 5 এৰে হৰণ কৰক স্যার 5 এৰে হৰণ কৰিলে স্যার কিমান পাম 100 পাম মানে ক্ৰয় মূল্য 100 হৈছে কেতিয়া 5 এৰে হৰণ কৰোতে অৰ্থাৎ লাভকো 5 এৰে হৰণ কৰা কিমান হ'ব 20% সো একদম সিম্পল এতিয়া মই কৈছিলো যদি কাৰোবাৰ বেসিক কমপ্লিট নাই যদি কোনো আগতে চাইছে অলৰেডি হিতে বুজি হ'ব যদি কোনোবা চোৱা নাই তেতিয়ালে তোমাৰ চাই লবা ঠিক আছে ইফ দা পারচেজ অফ দা আইটেম ইংলিশত দিয়া আছে সেম টু সেম সো কস্ট প্রাইস 500 সেলিং প্রাইস 600 তেতিয়ালে প্রফিট ইজ 100 ওকে সিপি কিমান 500 সো এটু দিছো সো তোমালোকে ইংলিশ বা অসমীয়াটো একে হয় সেম সো নেক্সট কোৱেশ্চন তো আছে যদি তোমাৰ এটা বস্তু ক্ৰয় মূল্য ইমান বিক্ৰী মূল্য ইমান তেন্তে 70% কিমান সো এইবিলাক কোৱেশ্চন একদম ইজি হয় সো এই কোৱেশ্চন তো তোমালোকে কৰিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকৰ কাৰণে যদি মই ইউটিউবত এনেকৈ ক্লাস কৰিব লাগে তেতিয়ালে তোমালোকৰ মোটিভেশনৰ কাৰণে সো তোমালোকৰ মোটিভেশন তো আমি কিন্তু আমাৰ মোটিভেশন তোমালোকে আৰু তোমালোকে এজ পাৰ পসিবল যিমান পৰা তোমালোকে সকলো শেয়াৰ কৰা আৰু সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ক্লাसेস তোমালোকে ইউটিউবতো পাই থাকিবা ঠিক আছে সো নেক্সট আমাৰ কি আছে এটা বস্তু 30% লোকসান হয়তে ইমান টকাত বিক্ৰী বস্তু ক্ৰয় মূল্য এসা এই কোৱেশ্চনটো দেখা দিছেন লাগিছে ইজি হয় যদি তুমি ট্ৰেডিশন মেথডত যোৱা মই এনেকুৱা বহুত ইউটিউবাৰ দেখা পাইছো যে স্যার এনেকুৱা ট্ৰেডিশন মেথডত এই কোৱেশ্চনটো বহুত দিগল কৰাই কিন্তু স্যার এতিয়া মই কৈ থাকোতে কিছুমানৰ এনসার ওলাইছে যে সারে বহুত স্লো হৈ আছে সো বহুত ডেমো সো এতিয়া মই কৈছো স্যার আমি ইমান ইনভেস্ট কৰিব নালাগে 700 টকা এটা স্যার প্ৰফিট পার্সেন্ট মানে লাভৰ শতাংশ লোকসানৰ শতাংশ দি আছে ন ওকে লস বা লোকসানৰ শতাংশ সো লোকসানৰ শতাংশ কিমান দিয়া আছে স্যার লোকসানৰ শতাংশ 30% সো 30% মানে কি স্যার 3 বাই কি স্যার 10 রাইট সকলোৱে ক্লিয়ার আছে সো 3/10 কি হয় স্যার 30/100 00 ক্যান্সেল মানে 3/10 এইবিলা স্ট্যান্ডার্ড ভ্যালু মনত ৰাখিবা সো 3/10 মানে স্যার এতিয়া আপুনি কব কস্ট প্রাইস কিমান তলৰটো লাভ বা লোকসান হতে কাৰ লগত তুলনা কৰা হয় সদায় তলৰ সংখ্যাটো মানে কস্ট প্রাইসৰ লগত কিনা দামৰ লগত তুলনা কৰা হয় কস্ট প্রাইস 3 এতিয়া চোৱা লোকসান কেই টকা হৈছে 3 টকা সো আজি পাৰে লাভৰ শতাংশ আৰু দিয়া থাকিলে ওপৰটোৰ লগত যোগ লোকসানৰ শতাংশ আৰু দিয়া থাকিলে ওপৰটোৰ মানে কিয় তলৰ পৰা ওপৰটো বিয়োগ স্যার কিয় এবাৰ কৈ দিও চোৱা কিনা দাম তলৰটো 10 হেতু সবৰে ক্লিয়াৰ লোকসান কেই টকা আছে 3 টকা যদি লোকসান 3 টকা আছে মানে কি কিনা দামৰ পৰা এটা বেচা দাম কিমান হ'ব কমি যাব না নাই সো সেই কাৰণে লোকসান পার্সেন্টেজ দিয়া থাকিলে আমি কি কৰিম স্যার বিয়োগ কৰিম সো সেলিং প্রাইস কিমান যদি লোকসানৰ পার্সেন্টেজ দিয়া থাকে ওপৰ অংশটো বিয়োগ কৰিলে কিমান 7 সো ইয়াত লোকসানৰ হৈতে 700 টকাত বিক্ৰী কৰিছে বিক্ৰী মূল্য দিয়া আছে ট্ৰেডিশন মেথডত কৰিছে বা তোমালোকৰ কনফিউজন হয় নে নহয় স্যার 7 ৰ ভ্যালু কিমান দি আছে 700 মানে 7 ৰ লগত কিমান পূৰণ কৰিছে 100 বা 7 ৰে হৰণ কৰিলে কিমান পাম ম্যাজিক নাম্বাৰ 100 তাৰ মানে ইয়াৰ লগতো 100 পূৰণ কৰিলে আমি কি পাই যাম
ছাৰ কষ্ট প্ৰাইচ পাই যাম সো কষ্ট প্ৰাইচ কিমান হ'ল সো 1 এগুণ 1 ডাবল 0 0 সো দিস উইল বি দা কারেক্ট আনসার সো অপশন নম্বৰ এ উইল বি কারেক্ট আনসার সো ইমান ইজিলি আমি কৰিব পাৰো এই কনসেপ্টত তোমালোকে ডাঙৰকৈ ডাঙৰ প্ৰফিট লছত কৰিব পাৰিবা নট এক্স্যাক্টলি এবিইউবি এসআই এক্সামতো তোমালোকৰ যিমান বিলাক প্ৰফিট লছৰ কোৱেশ্চন আহিব দুটাটো মিনিমাম আহে মই যিমানখিনি গম পাওঁ ঠিক আছে কাৰণ দুবাৰ এসআই এক্সাম মই পাস কৰিছো ৰিটন এক্সাম কিন্তু ফিজিক্যালত মানে বহুত বেছি ভাল মই লাগাতকৈ বেছি ভাল সেইকাৰণে মই ফিজিক্যাল কোৱালিফাই নহয় ঠিক আছে এতিয়া কি হৈছে যে ইয়াত দুটা কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা দেখা পাবা ঠিক আছে এটা সকলোৰে ক্লিয়াৰ আছে সো 1000 উইল বি কারেক্ট আনসার সো কিমান সিম্পল কৰিছে স্যার মই বুজাওতে ইমান টাইম লাগিছে মই ইয়াত কোৱেশ্চনটো ইয়াৰ পৰা চাই পেলে orally মুখে মুখে within 15 সেকেন্ডত ইয়াত কৰিব পাৰো সো an item ইয়াত ইংলিশত আছে an item is sold at 700 at the loss of 30% সো মই হেতুৱে কৈছো 30% loss মানে কি সো 30% loss that means 3/10 okay 3/10 so cp is a 10 sp will be কি হ'ব divide মানে কি subsection কি হ'ব by loss so lossৰ পৰা কি হ'ব মাইনাস হ'ব so এটো মাইনাস কৰিলে কিমান হ'ব 7 so 7 ৰ ভ্যালু কিমান 700 so ইয়াৰ লগত কি মাল্টিপ্লাই কৰিলে 700 যাব 100 so ইয়াৰ লগত 100 কৰা so তেতিয়ালে আমাৰ কষ্ট প্ৰাইস কি যাব 1000 so বলে স্যার আপুনি দুটা চেপ্টাৰ পঢ়াইছে জবৰদস্ত হৈছে আমি এনেকুৱা শৰ্ট ট্ৰিক মানে নট এ শৰ্ট ট্ৰিক মই আগতে কৈছো এটো শৰ্ট ট্ৰিক নহয় যোনে কনসেপ্ট ক্লিয়াৰ আছে হিয়ে শৰ্ট ট্ৰিক ইউজ কৰিব পাৰিব সেই কাৰণে মই প্ৰথম যেটো ক্লাস লও হেতু কনসেপ্টৰ ওপৰতে তোমালোক ক আৰু সেই কাৰণে আমি অলপ চলপ কি কৰিছো ইয়াত শৰ্ট ট্ৰিক ইউজ কৰিব পাৰিছো এটা তোমালোকে কবা স্যাৰ এইবিলাক কোৱেশ্চন বাদ দিয়ক নেক্সট ক্লাস লৈ হওক জবৰদস্ত লৈ হওক আৰু নেক্সট ক্লাসও কি হ'ব লাগিব জবৰদস্ত মানে টিক ইউজ হ'ব লাগিব আৰু সেই জবৰদস্ত শৰ্ট টিক ইউজ হ'ব কিন্তু তোমালোকৰ জবৰদস্ত সাবস্ক্ৰাইব এন্ড জবৰদস্ত সাবস্ক্ৰাইব নহয় এবাৰে কৰিব লাগে কিন্তু জবৰদস্ত শেয়াৰ কৰি দিয়া যাতে মই বেছি মোটিভেট হৈ যাও যে তোমালোকৰ কাৰণে মই ম্যাক্সিমাম দিন ৰাত মেহনত কৰিব পাৰো সো এটু কোৱেশ্চনৰ আনসাৰ তোমালোকে কমেন্ট সেকশনত জনাবা সো আজি সকলোকে যিমান বিলাকে ক্লাসটো চাইছে সো সকলোকে থ্যাংক ইউ সো মাচ আৰু নৱবৰ্ষৰ সকলোলৈ মানে শুভকামনা থাকিল আৰু শুভেচ্ছা যাচিলো জ্ঞানদীপৰ সমূহ পৰিয়ালবৰ্গৰ পৰা আৰু তাৰ লগতে মই এখিনি কৈছো যে এইবাৰ নৱবৰ্ষত যাতে সকলোৰে লগত পুলিচৰ ড্ৰেছযোৰ থাকে আৰু সেইটোৱে যে স্যাৰ নেক্সট ইয়াৰ যেতিয়া আমি নৱবৰ্ষ উদযাপন কৰিম তেতিয়া স্যাৰ মই স্যাৰ উদযাপন যাতে কৰিব নাপাও বলে স্যাৰ আপুনি কিয় কৈছে এনেকে আপুনি আমি সেলিব্ৰেশন কৰিলে বেয়া পায় নেকি তুমি এসআই হোৱা বা এবি হোৱা তুমি যাতে এই ডিউটিত থাকিব লাগে 31 ডিসেম্বৰৰ দিনা 1 তাৰিখৰ দিনা মানে তোমালোকৰটো ছুটি নহব সো হেতুৱে মই তোমাক কামনা কৰিলো আৰু আজি ক্লাসটো এখিনিয়ে আছিল আৰু নেক্সট ক্লাস চাবৰ কাৰণে সকলোৱে চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰি শেয়াৰ কৰিবা সো সকলোকে থ্যাংক ইউ সো মাচ হ্যাপি নিউ ইয়াৰ